সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছে তামুলপুৰ জিলা সদৰত থকা কেৰিয়াৰ ইনফো বাক্সা নামৰ এটি কম্পিউটাৰ ইনষ্টিটিউটে। কলকাতাৰ ধন্যধান্য অডিটৰিয়ামত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ NBCE IAN MEET 2024 কাৰ্যসূচীত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় উক্ত ইনষ্টিটিউট। ইণ্ডিয়া NBC বেষ্ট অফ ইণ্ডিয়া 2024 মিষ্টাৰ অমৰ সিং ব্ৰহ্মা কেৰিয়াৰ ইনফো বাক্সা আসাম। ইয়াৰ উপৰিও চতুৰ্থবাৰলৈ সমগ্ৰ অসমৰ ভিতৰত প্ৰথম হোৱাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হোৱাৰ উপৰিও সৰ্বোচ্চ ছাত্ৰ-ছাত্ৰী, সৰ্বাধিক ছাত্ৰ-ছাত্ৰীৰ স্বাৱলম্বিতা, ডিজিটেল ভাৰত কোৰ্চ আদি কেইবাটাও বিষয়ৰ ওপৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে উক্ত ইনষ্টিটিউটটোৱে। এই ইনষ্টিটিউটটোৱে সীমান্ত সুৰক্ষা বল SSBৰ সৈতে ভাৰত-ভূটান সীমান্তৰ বিভিন্ন ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া কম্পিউটাৰ, টেইলৰিং আদি কোৰ্চ কৰাই অঞ্চলটোৰ যুৱক-যুৱতীসকলক উপকৃত কৰি আহিছে। আচ্ছা, এইটো আছে আমাৰ বেষ্ট অফ ইণ্ডিয়া, ভাৰতৰ ভিতৰত সৰ্বপ্ৰথম আমি পুৰস্কাৰ। ইয়াৰ পিছত ইয়াৰ আছে মাষ্টাৰ অফ ডিজিটেল ভাৰত, মোবাইলৰ কোৰ্চত আমি ভাৰতৰ ভিতৰত নাম্বাৰ 1 হৈছোঁ এইবাৰ। ইয়াৰ পিছত আছিলে এইটো আছিলে ছুপাৰষ্টাৰ অফ প্ৰবেৰ কোৰ্চ, ছেকেণ্ড পজিশ্যন আছোঁ ইয়াত। এইটো আছে 3মহীয়া কোৰ্চ যিবিলাক দিওঁ সেইবিলাকত আমি সৰ্বভাৰতীয় পৰ্যায়ত ছেকেণ্ড পজিশ্যনত আছোঁ। ইয়াৰ পিছত এইটো আছিলে আপোনাৰ জব পৰ্টেল, মাষ্টাৰ অফ জব পৰ্টেল, যে আমাৰ ইয়াৰ পৰা কম্পিউটাৰ পঢ়াৰ পিছত ল'ৰা ছোৱালী চাকৰি কৰিছে কেৰিয়াৰ ইনফোৰ তৰফৰ পৰা চবতকৈ বেছি ষ্টুডেণ্টে চাকৰি কৰিবলৈ সক্ষম হৈছে। আমি বিভিন্ন প্ৰজেক্টতো কাম কৰিছোঁ, যেনেকুৱা ধৰি লওক SSBৰ ফালৰ পৰা প্ৰগ্ৰামবিলাক কৰোঁ। তেওঁলোকে আমাক দিয়ে মাছৰুম কাল্টিভেশ্যনৰ ওপৰত ট্ৰেইনিং কৰায়। ইয়াৰ পিছত বি কিপিং, টেইলৰিং, কম্পিউটাৰ, তেনেকুৱা বিভিন্ন ধৰণৰ ভকেশ্যনেল কোৰ্চবিলাক প্ৰভাইড কৰায়। আৰু ফ্ৰিজ AC ৰিপেয়াৰিং এইবিলাকৰ কোৰ্চ আমি ইয়াত প্ৰভাইড কৰাইছোঁ। হয়, আৰু এতিয়া ৰিচেণ্টলি 400 ষ্টুডেণ্টৰ আমি 2মহীয়া কম্পিউটাৰ আৰু টেইলৰিঙৰ কোৰ্চ প্ৰভাইড কৰি আছোঁ NSDCLৰ পৰা। তো আজিৰ চেষ্টা নহয়, আমি আজি 8 বছৰে চেষ্টা কৰিলোঁ সৰ্বভাৰতীয় পৰ্যায়ত আহিবলৈ। কাৰণ 8 বছৰ মূৰত আজিহে প্ৰথমবাৰৰ বাবে আমি ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম হ'লোঁ। ইয়াৰ আগত বহুত চেষ্টা কৰিছিলোঁ, কৰা নাছিলোঁ। কাৰণ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান পোৱাটো এটা গৌৰৱৰ পৰ্যায়। তো আমি আজি বহুত ভাল লাগিছে, কাৰণ আমি গোটেইকেইজনে বহুত ষ্ট্ৰাগল কৰিছে। এইবিলাক আমাৰ টীম আছে, ষ্টুডেণ্টবিলাকো আমাৰ বহুত ষ্ট্ৰাগল কৰিছে, বহুত নিজক কোৱালিফাই কৰাৰ কাৰণে বহুত কষ্ট কৰিছে, যাৰ বিনিময়ত আজি আমি সৰ্বপ্ৰথম হোৱাৰ কাৰণে সক্ষম হৈছোঁ।